ভাৰতীয় নাগৰিক অন্যায়ভাৱে বিদেশী সজাবলৈ চেষ্টা কৰা হৈছে অসম চৰকাৰ, গৃহ বিভাগ, বৰ্ডাৰ পুলিচে। সেইসকল ভাৰতীয়ৰ পক্ষত কোনোবাই আমাক যিয়ে নকওক, হাজাৰবাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তেওঁলোকৰ কাষত থিয় হ'ব। কাৰণ তেনেকুৱাই মুধা বুধা নেতাৰ কথাত ভাবুকিক আমচুৱে কেৰেপ কৰা নাই, নকৰেও। আমি সদায় স্বদেশীৰ পক্ষত, অসমীয়া জাতিৰ পক্ষত, অসমৰ পক্ষত সদায় আছোঁ আৰু সদায় থাকিম। আৰু বিদেশী অসমৰ পৰা যাব লাগিব। বুকুত সাহস আছে যদি 1971 চনৰ পিছত ভালকৈ চালি জাৰি চাই সেইসকল নেতাক কৈছোঁ, হিন্দু মুছলমান সকলোকে ইয়াৰ পৰা বিতৰণ কৰাৰ বুকুত সাহস আছে যদি সংবাদ মাধ্যমত ডাঙৰ ডাঙৰ কথা কোৱাৰ কাৰণে আগবাঢ়ি আহক। অন্যথা এনেকুৱা ডাঙৰ ডাঙৰ কথা কৈ আমাক ভাবুকি দি লাভ নাই। আজি কেইটামান গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকক মই আমন্ত্ৰণ জনাইছোঁ। আমি প্ৰথমৰ পৰাই অভিযোগ কৰি আহিছিলোঁ যে অসম চৰকাৰ, বৰ্ডাৰ পুলিচ আৰু গৃহ বিভাগে যিধৰণে বাংলাদেশী বিতৰণৰ নামত নাটক কৰি আছে আৰু যিধৰণে বাংলাদেশী বিতৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ আঁসোৱাযুক্ত হৈ আছে। আৰু ইয়াত সম্পূৰ্ণ চৰকাৰী একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ এই কামবোৰ কৰি আছে। আমি স্পষ্টকৈ কৈছোঁ যে বাংলাদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন ষ্টেটত নিয়মবিলাক সুকীয়া আৰু অসমৰ ক্ষেত্ৰত কিন্তু নিয়মবোৰ সুকীয়া। কাৰণ অসমত কাট অফ ইয়াৰ 1971 25 মাৰ্চ আছে, যিটো সুপ্ৰিম কোৰ্টে একেবাৰে নিৰ্ধাৰণ কৰি দিছে। ইয়াত NRC হৈছে, ইয়াত NRCৰ মানুহ আবেদন কৰিছে, ইয়াত 19 লাখ মানুহৰ নাম বাদ পৰি আছে, ইয়াত ফৰেনাৰ্ছ ট্ৰিবিউনেলছ আছে, ইয়াত মানুহৰ বিভিন্ন সময়ত কেছ চলি আছে। গতিকে অসমৰ ক্ষেত্ৰত, অসমৰ প্ৰেক্ষাপটত বিদেশী বহিষ্কৰণৰ প্ৰেক্ষাপটটো সম্পূৰ্ণ সুকীয়া। যাৰ কাৰণে অসম চৰকাৰক আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিলোঁ যে অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী, গৃহ বিভাগ, বৰ্ডাৰ পুলিচে বাংলাদেশী বিতৰণ কৰাৰ নামত যাতে কোনো ভাৰতীয় নাগৰিক হাৰাশাস্তি নহয়, তাৰ কাৰণে তেওঁলোকে খুব সূক্ষ্মভাৱে বাংলাদেশী বিতৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰক। কাৰণ আমি বাংলাদেশী বিতৰণ হোৱাটো আমি বিচাৰোঁ। আমাৰ স্পষ্ট সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ স্পষ্ট মত যে 1971 চনৰ 25 মাৰ্চত যিসকল অসমত আছে তেওঁলোকক অসমৰ পৰা বিতৰণ কৰিব লাগে। ইয়াত কোনো দ্বিধাবোধ নাই। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচুৱে সদায় সহযোগিতা কৰিব, অসমৰ সংখ্যালঘু ৰাইজে সহযোগিতা কৰিব। কিন্তু ইয়াত দেখা গৈছে যে চক্ৰান্তমূলকভাৱে সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটোকে আগত ৰাখি, গৃহ বিভাগৰ এক নিৰ্দেশ আগত ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ গৃহ বিভাগ, অসমৰ বৰ্ডাৰ পুলিচে কোনো নীতি নিয়ম নোহোৱাকৈ যধে মধে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰতো অন্যায় কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। আমি স্পষ্টকৈ কৈছোঁ যে আজি অসম চৰকাৰে যি ধৰণে মানুহবিলাকক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰি আছে, এইটো সম্পূৰ্ণভাৱে মানে আহোৱাযুক্ত হৈ আছে। ইয়াত সম্পূৰ্ণ ভুল নীতিত চলি আছে। কাৰণ যদি অসম চৰকাৰে যদি বাংলাদেশলৈ মানুহ প্ৰেৰণ কৰি আছে, অসম চৰকাৰে বাংলাদেশক গোটাই দিবৰ সাহস কিয় গোটাব পৰা নাই? বৰ্ডাৰত বাংলাদেশৰ মাটিত কিয় থৈ আহিব পৰা নাই? তাৰ মানে ইয়াত নিশ্চিতভাৱে বুজা যায় যে এই যিসকল মানুহক তেওঁলোকে বৰ্ডাৰলৈকে লৈ গৈছে, সেইসকল মানুহ ভাৰতীয় নাগৰিক হিচাপে নিশ্চিতভাৱে তেওঁলোকে দাবী কৰে। আৰু আমিও স্পষ্টকৈ কওঁ যে যিসকল মানুহক লোৱা হৈছে, এইসকল মানুহৰ পৰিয়াল ইতিমধ্যে এতিয়াও ভাৰতীয় নাগৰিক হৈ অসমৰ বাসিন্দা হৈ আছে। তো সেইসকল মানুহ কেনেকৈ বিদেশী হ'ব পাৰে? যাৰ কাৰণে আমি বাৰে বাৰে কৈছিলোঁ যাতে ইয়াত কোনো আহোৱা নাথাকে, ইয়াত যাতে কোনো ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ বলি নহয়, কাৰণ ভাৰতীয় নাগৰিক যাতে অন্য এখন দেশত যাযাবৰী জীৱন যাপন কৰিব নহয় বা অন্য এখন দেশৰ মানে এই সমস্যাৰ সন্মুখীন নহয়, যাতে প্ৰকৃত বাংলাদেশীয়ে যাতে অসমৰ পৰা বিতৰণ হয়, তাৰ কাৰণে আমি বাৰে বাৰে চৰকাৰক সূক্ষ্মভাৱে বস্তুটো নিৰীক্ষণ কৰি সকলো ধৰণৰ আইনী প্ৰক্ৰিয়া সমাপন কৰি তেওঁলোকক কামখিনি কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। কিন্তু একপক্ষীয়ভাৱে মই প্ৰথমবাৰৰ কাৰণে বাৰে বাৰে স্পষ্ট কৰিছোঁ যে কেৱল মাত্ৰ মুছলমানসকলক, ধৰ্মীয় সংখ্যালঘুসকলক ইয়াত টাৰ্গেট কৰা হৈছে। আজি আপোনালোকে কওক, দৰঙৰ এজনী মহিলা, 9 মহীয়া বাচ্চা আছে তাৰ কোলাত, সেই মহিলাজনীৰ এতিয়াও পিতৃ ভাৰতীয়, মাতৃ ভাৰতীয়, তাৰ ভনী ভাৰতীয়, তেওঁ কেনেকৈ বিদেশী হ'ল? আজি একমাত্ৰ দৰিদ্ৰৰ দুখীয়া হোৱাৰ কাৰণে, বৰ্ডাৰ পুলিচৰ ইনকুৱাৰীৰ ভুলৰ কাৰণে, এপটিকটৰ মেম্বাৰৰ একপক্ষীয় নীতিৰ কাৰণে সেই মানুহজনীক ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰা হৈছে। কিন্তু সেই মানুহজনীক যদি সম্পূৰ্ণভাৱে আইনী সাহায্য হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত দিয়া হয়, তেওঁ সম্পূৰ্ণভাৱে যিহেতু তেওঁৰ পৰিয়াল ভাৰতীয়, তেওঁলোকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিব পাৰিব। আৰু যিসকল, সেইকাৰণে কৈছোঁ, যিসকলক তেওঁলোকে ভাৰতীয় নহয় বুলি কৈছে, যিসকলক তেওঁলোকে ধৰি বান্ধি ভাৰতীয় নহয় বুলি দাবী কৰি আছে, মই আজি স্পষ্টকৈ কৈছোঁ তেওঁলোকক সম্পূৰ্ণ সাহায্য দিয়া হওক। তাৰে সকলো প্ৰায় সংখ্যকেই ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰিব পাৰিব। কাৰণ ইয়াত সম্পূৰ্ণ দৰিদ্ৰ, দুখীয়া, অশিক্ষিত মানুহখিনিৰ ওপৰত এনেকৈ বৰ্ডাৰ পুলিচ আৰু এপটিকটে এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ দি এই মানুহখিনিক এটা ডাঙৰ বিপদত পেলাইছে। আৰু তাৰ সুযোগ অসম চৰকাৰ, গৃহ বিভাগ আৰু বৰ্ডাৰ পুলিচে লৈ এই ধৰণৰ অমানৱীয় অত্যাচাৰ চলাইছে। আৰু আহুৱাপূৰ্ণ মই এইকাৰণে কৈছোঁ যে আজি 3-4 দিনৰ পৰা আমি দেখিছোঁ মানুহক যদি সন্দেহ কৰা হয়
ৰাতি 2-3টা বজাত কিয় উঠাব লাগিব মুখ্যমন্ত্ৰীক মই স্পষ্টকৈ কৈছোঁ কাৰোবাক যদি সন্দেহ হয় দিনৰ পোহৰত গাঁওবাসীক লগত লৈ পুলিচক লগত লৈ গাঁওবুঢ়াক লগত লৈ পঞ্চায়তৰ বিষয়াসকলক লগত লৈ গৈ সেই মানুহখিনিক তেওঁলোকে পৰীক্ষা কৰক কিন্তু ৰাতি 2টা বজাত 3টা বজাত উঠাই লৈ আহিব পৰিয়ালক তেওঁলোকে নক'ব ক'ত লৈ যোৱা হ'ল এই কথাবিলাক তেওঁলোকে নকয় আজি বিহাৰী সম্প্ৰদায়ৰ মানুহক বিহাৰৰ পৰা আহিছে সেইসকল মানুহক আজি উঠাই লৈ আহিছে পৰিয়ালক তেওঁলোকে কৈ থকা নাই যোৱাকালিও চিৰাঙত প্ৰায় 36 ঘণ্টা পৰিয়ালে গমেই নাপালে তেওঁলোকে ক'ত আছিলে তাৰপিছত তেওঁলোকে যেতিয়া কাগজ পাতি তেওঁলোকৰ পুংখাপুংখ কাগজ পাতি চোৱাত আমাৰ কোনো আপত্তি নাই কাৰোবাক সন্দেহ হৈছে কাগজ পাতি চাব তাত আমি সহযোগিতাও কৰি আছোঁ আৰু সহযোগিতা ৰাইজে কৰিব কিন্তু ৰাতি কিয় সন্দেহ হৈছে দিনত মাতি আনক দিনত বহক গাঁৱত বহে পঞ্চায়তত বহে ডিচি অফিচত বহে য'তে বহে কাৰণ এই সংখ্যালঘু জাতিটোৱে বিদেশী সমস্যাটোৰ স্থায়ী সমাধান বিচাৰি আছে একেবাৰে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰাই এই সমস্যাটো তেওঁলোকে যেতিয়া ভুগি আছে এই সমস্যাটো সমাধানৰ একেবাৰে চিৰস্থায়ী সমাধান বিচাৰে যাৰ কাৰণে বাৰে বাৰে আমি পৰীক্ষাও দি আহিছোঁ পৰীক্ষাত আমি কেতিয়াও কোৱা নাই আৰু অসম চৰকাৰৰ যদি ইমানেই এই মানুহখিনিক পৰীক্ষা কৰাৰ মন আছে মই এটা কথা কওঁ বিশ্বত যদি এনেকুৱা কোনো মেচিন আছে সেই মেচিনো তেওঁলোকে কিনি আনক সেই মেচিনতো আমি পৰীক্ষা দিম যে আমি ভাৰতীয় নাগৰিক হয় কাৰণ কোনো ভাৰতীয় নাগৰিকে বিদেশী এজন মানুহে কেতিয়াও মই ভাৰতৰ বাসিন্দা কেতিয়াও নকয় যি ভাৰতৰ বাসিন্দা যি অসমৰ বাসিন্দা যি ইয়াত জন্মগ্ৰহণ কৰিছে সেইসকল সেই অন্তৰৰ পৰা ক'ব পাৰে যে মই ভাৰতীয় বাসিন্দা আজি 90 বছৰ ইয়াত থকাৰ পিছত আজি 90 বছৰ ইয়াত জন্ম হৈছে ইয়াৰ বাপেক মাক ইয়াত থকাৰ পিছত সেই 90 বছৰীয়া মানুহজন কেনেকৈ বিদেশী হয় মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ ইমান নিৰ্দয় ইমান হৃদয়হীন ইমান নিষ্ঠুৰ ইমান অমানৱীয় ইমান অত্যাচাৰী মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ বুকুত বা কোনো ৰাজনৈতিক নেতা হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতা জন্মই হোৱা নাই যে ইমানেই নিষ্ঠুৰ ইমানেই অমানৱীয় ইমানেই অত্যাচাৰী শাসক ভাৰতবৰ্ষৰ মানুহে দেখা নাই গতিকে এই ধৰণৰ নিষ্ঠুৰ অত্যাচাৰী শাসকক মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে কৈছোঁ যে আজি সমৰ আলী মই উদাহৰণ দি দিছোঁ সমৰ আলীক বিলাসীপাৰাৰ হয় তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নুমলীগড়ত আৰু নুমলীগড়ত গ্ৰেপ্তাৰ কৰাৰ পিছত পৰিয়ালক তেওঁৰ কাগজ পাতি লৈ যাব দিয়া হৈছে পৰিয়ালৰ মানুহ নুমলীগড়ত কাগজ পাতি লৈ যোৱাৰ পিছত মই যে আহুৱাপূৰ্ণ আছে মুখ্যমন্ত্ৰীক যে চেলেঞ্জ কৰিছোঁ যিসকলক আপুনি গ্ৰেপ্তাৰ কৰিছে পুংখানুপুংখভাৱে চাওক আইনী সহায় দিয়ক সম্পূৰ্ণ মানুহ ভাৰতীয় হিচাপে প্ৰতিপন্ন কৰিব পাৰিব মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ যদি প্ৰতিপন্ন কৰিব নোৱাৰে সামাজিক জীৱন পৰিত্যাগ কৰিবৰ কাৰণে আমি সাজু আছোঁ আমি কোনো বিদেশীৰ পক্ষত কথা কোৱা নাই আজি সমৰ আলীক নুমলীগড়ত বাপেক মাকে বিচাৰি গৈছে নুমলীগড়ৰ পৰা কৈ দিয়া কাগজ পাতি লৈ যোৱাৰ পিছত কাগজ পাতি চোৱাটো দূৰৰ কথা তেওঁক কৈ দিয়া হৈছে গোৱালপাৰালৈকে লৈ যোৱা হৈছে গোৱালপাৰাত যেতিয়া তেওঁলোকে আহিছে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত কৈছে আমাৰ ইয়াত নাই তাৰপিছত তেওঁৰ ফটো ওলাল বেংগল মাথাভাঙ্গা বৰ্ডাৰত তেওঁক ভাৰতবৰ্ষৰ বৰ্ডাৰ ঠেলি দিয়া হৈছে তাৰ পৰা ফটো আহিলে পৰিয়ালৰ হাতত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হ'ল এই সমৰ আলী পঞ্চায়ত নিৰ্বাচনত ভোট দিছে MP নিৰ্বাচনত ভোট দিছে তেওঁ আপোনাৰ এই MLA ভোট দিছে তেওঁৰ দেউতাকৰ 64ৰ কাগজ আছে মই আপোনালোকক দেখুৱাই দিছোঁ তেওঁৰ কোনো ধৰণৰ তেওঁৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড সকলো আছে ইয়াত কোনো ধৰণৰ এইবিলাক চাওক ইয়াত কোনো ধৰণৰ তেওঁৰ নামৰ ভুল দেউতাকৰ লিংকেজৰ কোনো ভুল নাই তে এজন মানুহৰ কেছ নথকা অৱস্থাত কেনেকৈ তেওঁক মাথাভাঙ্গালৈকে লৈ যাব পাৰে বাৰে বাৰে কৈছোঁ যে আজি খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে পঢ়াই দিয়া হৈছে সেই খাইৰুল ইছলামৰ কেছ সুপ্ৰিম কোৰ্টত চলি আছে আজি মনোৱাৰা বেগম ধুবুৰীৰ তেওঁৰ কেছ সুপ্ৰিম কোৰ্টত চলি আছে স্পষ্টকৈ মুখ্যমন্ত্ৰী জনা উচিত যিসকলৰ নাম NRCত অহা নাই যিসকলৰ নাম NRCত আহিছে যিসকলে NRCত আবেদন কৰিছে যিসকলৰ সুপ্ৰিম কোৰ্ট হাইকোৰ্ট বা এপটি কোৰ্টত কেছ চলি আছে তেওঁলোকক উঠাই আনিব নোৱাৰে 2019 চনতে ফৰেন এফেয়াৰ মিনিষ্টাৰে ঘোষণা কৰি থৈছে যে যিসকলৰ নাম NRCত আহিছে বা আবেদন কৰিছে বা যিসকলৰ নাম অহা নাই তেওঁলোকক কোনো পদ্ধতিতে তেওঁলোকক উঠাই আনি সন্দেহ কৰিব নোৱাৰিব এইটো উল্লেখ ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰ 2019তে কৈ থৈছে যিসকলৰ এতিয়া দেখিছোঁ সুপ্ৰিম কোৰ্টত কেছ চলি থকা এপটি কোৰ্টত কেছ চলি থকা কাৰোবাৰ গাত ডি ভোটাৰ লাগি আছে সেই ডি ভোটাৰ লাগি থকা কাৰোবাৰ হাইকোৰ্টত কেছ চলি আছে সেই মানুহবিলাকক উঠাই ৰাতিৰ অন্ধকাৰত ক'ত লৈ যোৱা হৈছে পৰিয়ালকক কোৱা হোৱা নাই যদি এইসকল মানুহ বিদেশী হয় তেনেহ'লে বাকী পৰিয়ালৰ মানুহখিনি স্বদেশী কেনেকৈ হয় মুখ্যমন্ত্ৰী ইয়াৰ জবাব দিব লাগিব মুখ্যমন্ত্ৰী ইয়াৰ জবাব দিব লাগিব যে মানুহৰ ওপৰত এনেকুৱা অন্যায় মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক আজি সমৰ আলীৰ উদাহৰণটো দিছে সমৰ আলীৰ পৰিয়ালে আজি গোটেই বাংলাদেশ ভাৰত বৰ্ডাৰৰ সীমান্তবিলাকত
তেওঁলোকে ফুৰি আছে, আজি ফুৰি আছে বুলি আজি কান্দি আছে পৰিয়ালে, কাৰণ তাৰ নামত কোনো ডিভোটাৰ, তাৰ নামত কোনো ফৰেনাৰ কেছ নাই বুলি ইতিমধ্যে পৰিয়ালে আমাক কৈছে। আজি সেই এনেকুৱা উদাহৰণ, আজি গোলাঘাটত আব্দুল বাছেৰ নামৰ এজন ব্যক্তিৰ ঘৰত পুলিচ গৈ তেওঁৰ ঘৰৰ দৰ্জা ভাঙিছে, তেওঁৰ ঘৰৰ গ্ৰিল ভাঙিছে, তেওঁৰ ওপৰত অত্যাচাৰ কৰিছে, তেওঁৰ চকষ্টিৰ আগৰ বহু কাগজ পাতি আছে, আৰু এনেকুৱা ধৰণে নিৰ্মমভাৱে হাৰাশাস্তি কৰি আছে, নিৰ্মমভাৱে হাৰাশাস্তি কৰি আছে। গতিকে আমি সেইকাৰণে অহা শনিবাৰে মুখ্যমন্ত্ৰীয়ে বিদেশী খেদাৰ নামত অসমত যে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক যে এই নিৰ্মম অত্যাচাৰ চলোৱা হৈছে, এই কথাবোৰ আলোচনা কৰি পৰৱৰ্তী এক সঠিক আৰু গণতান্ত্ৰিক কঠিন পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি গুৱাহাটীত নাগৰিক সভাৰ আয়োজন কৰিছোঁ, আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাও জৰুৰী আয়োজন কৰিছোঁ। শনিবাৰৰ পিছত অসমৰ সংখ্যালঘু সমাজৰ ওপৰত, অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক নীতি নিয়ম বহিৰ্ভূতভাৱে আইন কানুন নোহোৱাকৈ, আজি যোৱাকালিও দেখিছোঁ ধুবুৰীত বহুত কেইজন মানুহক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকক ৰাতি উঠাই লৈ আহিছে। ইতিমধ্যে তেওঁলোকক হাইকোৰ্টে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি, তেওঁলোকক বৰ্ডাৰলৈকে পঠাই দিব নোৱাৰিব বুলি যাতে উল্লেখ কৰাৰ পিছতো সেইসকল মানুহকো কৰা হৈছে। আমি বাৰে বাৰে কৈছোঁ, প্ৰকৃত বাংলাদেশী আছে বাংলাদেশলৈ প্ৰেৰণ কৰক, বাংলাদেশৰ ঘৰলৈ তেওঁলোকে পঠিয়াই দিয়ক, কিন্তু এনেকুৱা ধৰণৰ অত্যাচাৰ কিয়? নে কেৱল মুছলমান হোৱাৰ বাবে? মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্ৰীয়ে নিজৰ গাদীখনৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰাটো কোনো পদ্ধতিতে সভ্য সমাজে কৰিব নোৱাৰে। আজি যি ধৰণে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, আজি ভাৰতবৰ্ষৰ নাগৰিকক যি ধৰণে তেওঁলোকে কেৱল মাত্ৰ গেটটো পাৰ কৰাই ভাৰতৰ মাটিত পেলাই থৈ যি ধৰণে এটা পৰিৱেশ দেখুৱাব বিচাৰিছে, আজি সমগ্ৰ ভাৰতবাসীয়ে চাই আছে, আজি সমগ্ৰ ভাৰতবাসীয়ে চাই আছে। আৰু এই কথা বাৰ্তাবিলাক ইতিমধ্যে আমি অহা শনিবাৰে আলোচনা কৰি সমগ্ৰ ভাৰতবৰ্ষতে বিদেশীৰ নামত স্বদেশী অসমীয়া ভাৰতীয়ৰ ওপৰত যে নিৰ্মম অত্যাচাৰ, এই অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, এই কথা বাৰ্তাবিলাক আমি লৈ যোৱাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ আমি লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম আৰু নিশ্চিতভাৱে লৈ যাম আৰু প্ৰবলভাৱে ইয়াৰ গণ আন্দোলন আমি গঢ়ি তুলিম। গতিকে স্পষ্টকৈ আমি মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ যে বিদেশী বিতৰণ কৰক, সূক্ষ্ম শুদ্ধ সঠিক প্ৰক্ৰিয়া গ্ৰহণ কৰি আইনী মেৰপকত থকা মানুহখিনি আইনী মেৰপকৰ পৰা শেষ হওক বা তেওঁলোকক আইনী সুৰক্ষা দিয়া হওক, দি পেলাই যদি তেওঁলোকৰ প্ৰকৃততে কোনোবাই বাংলাদেশী ওলায় তাক বাংলাদেশৰ প্ৰেৰণ কৰক। কাৰণ ৭১ৰ আগৰ কোনো মানুহক আমি অসমত থকাটো আমি কেতিয়াও কামনা নকৰোঁ, কিন্তু ৭১ৰ আগৰ মানুহক হাৰাশাস্তি আৰু অত্যাচাৰ আৰু এনেকুৱা নজিৰবিহীনভাৱে অমানৱীয়ভাৱে মানুহক ৰাস্তাত পেলাই থৈ অহা কাৰ্য আমি কোনো পদ্ধতিতে সহ্য নকৰোঁ। গতিকে আমাক কোনোবাই যি ধৰণে আখ্যায়িত নকৰক কিয়, কোনোবা আমি দেখিছোঁ, আজি যোৱাকালিও দেখিছোঁ নিজৰ গাঁৱত চিনি নোপোৱা সংগঠনৰ নেতা বুলি জাহিৰ কৰা বহুতেই আমচুক বাংলাদেশীৰ ৰক্ষক বুলি কয়। আমচুক কেতিয়াও বাংলাদেশীৰ ৰক্ষক নহয়, আমি স্পষ্ট কৰিছোঁ। আমচুক কেতিয়াও বাংলাদেশীৰ পক্ষতো নাই। স্পষ্টকৈ সেইসকল গাঁৱত চিনি নোপোৱা মুধা ফুটা নেতাবিলাকক কৈ দিছোঁ, যিসকল ভাৰতীয় নাগৰিক অন্যায়ভাৱে বিদেশী সজাবলৈ চেষ্টা কৰা হৈছে অসম চৰকাৰ, গৃহ বিভাগ, বৰ্ডাৰ পুলিচে, সেইসকল ভাৰতীয়ৰ পক্ষত কোনোবাই আমাক যিয়ে নকওক, হাজাৰ বাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তেওঁলোকৰ কাষত থিয় হ'ব, কাৰণ তেওঁলোকে ভাৰতীয়। তেওঁলোকৰ সৰু সুৰা নামৰ ভুলৰ কাৰণে, বৰ্ডাৰ পুলিচৰ ভুলৰ কাৰণে, এফটিকটৰ একপক্ষীয় নীতিৰ কাৰণে তেওঁলোকে কেতিয়াবা হয়তো বিদেশীৰ নামত লেবেল ল'ব লগা হৈছে, কিন্তু তেওঁলোকক পুংখানুপুংখভাৱে চালি জাৰি চালে আমি চেলেঞ্জকৈ কৈছোঁ তেওঁলোকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিব পাৰিব। গতিকে তেনেকুৱাই মুধা বুধা নেতাৰ কথাত ভাবুকিক আমচুৱে কেৰেপ কৰা নাই, নকৰেও। আমি সদায় স্বদেশীৰ পক্ষত, অসমীয়া জাতিৰ পক্ষত, অসমৰ পক্ষত সদায় আছোঁ আৰু সদায় থাকিম। আৰু বিদেশী অসমৰ পৰা যাব লাগিব। বুকুত সাহস আছে যদি 1971 চনৰ পিছত ভালকৈ চালি জাৰি চাই সেইসকল নেতাক কৈছোঁ, হিন্দু মুছলমান সকলোকে ইয়াৰ পৰা বিতৰণ কৰাৰ বুকুত সাহস আছে যদি সংবাদ মাধ্যমত ডাঙৰ ডাঙৰ কথা কোৱাৰ কাৰণে আগবাঢ়ি আহক, অন্যথা এনেকুৱা ডাঙৰ ডাঙৰ কথা কৈ আমাক ভাবুকি দি লাভ নাই।